শিৱসাগৰত দেশী জনগোষ্ঠীয় ঐক্যমঞ্চৰ সংবাদমেল খিলঞ্জীয়া মুছলমানৰ অধিকাৰ ৰক্ষাৰ দাবীৰে সংবাদমেল সংগঠনটোৰ খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই সংবাদমেলযোগে পমুৱা মুছলমানৰ প্ৰৱজনৰ ফলত গোৱালপাৰাকে ধৰি বিভিন্ন জিলাত খিলঞ্জীয়া মুছলমানসকলৰ পৰিচয় সংকটত ভোগা বুলি মন্তব্য কৰে বিষয়ববীয়াসকলে অস্তিত্বৰ সংকটত পৰা দেশী গৰিয়া মৰিয়া শ্বেত জলহা আদি খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কৰিবলৈ আহ্বান জনায় সরকার বিভিন্ন তারে যিখিনি স্থানীয় জাতি জনগোষ্ঠী আছে সেইখিনি জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ আনলোক মুছলমান হৈছে আমাৰ তাতে এতিয়া 15 পৰা 16-17 লাখ মান মানুহ আছে যিখিনি মানুহ দেশী জনগোষ্ঠীৰ মানুহখিনি ইয়াৰে খিলঞ্জীয়া তেওঁলোক ইয়াৰে ভূমিপুত্ৰ আৰু এই মানুহখিনি বৰ্তমানে পৰিচয় সংকটত ভুগিছে কাৰণ আমাৰ তাতে আপোনালোকে জানে প্ৰব্ৰজনৰ ফলত বহুত মানুহ আহি গৈছে যাৰ সংখ্যা আমাতকৈ বহুত বেছি